নমস্কাৰ, এই মুহূৰ্তৰ 5টা গুৰুত্বপূৰ্ণ খবৰ পলকতে চাওক। অৰুণাচলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই বান পৰিস্থিতিৰ মাজত 7জনকৈ সেনাৰ জোৱানক উঠুৱাই লৈ যায় পানীয়ে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত পুনৰ ভয়াৱহ পৰিস্থিতি। দিবাং ভেলী জিলাত বানত উঠি গ'ল দুটাকৈ সেনা শিবিৰ। প্ৰচণ্ড বৰ্ষণৰ ফলত হঠাৎ সৃষ্টি হোৱা বানত ভয়াৱহ পৰিস্থিতি। এফালে বান, আনফালে ভয়ংকৰ ভূমিস্খলন। আপাৰ সোণহিৰি জিলাত ইতিমধ্যে ভূমিস্খলনত 4জন লোকৰ মৃত্যু। ইতিমধ্যে 3জন লোকক মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হৈছে তাদুবাকি, তাজিৰাই আৰু বাবুল আলীৰ মৃতদেহ। এতিয়াও সন্ধানহীন মাৰ্কছ মচুমাতেৰী নামৰ এজন লোকৰ। বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। 0ৰ পৰা অতিৰিক্ত SDRF দল নিয়োগ কৰা হৈছে। সন্ধানহীন সেনা জোৱানসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। প্ৰলয়কাৰী বানে উঠুৱাই নিলে 7জনকৈ সেনা জোৱানক। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত পুনৰ ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বন্ধুসকল, এই মুহূৰ্তৰ আনটো গুৰুত্বপূৰ্ণ খবৰ। স্বাধীনতা দিৱসৰ দিনাই কৰুণ ঘটনা, বিদ্যুৎ স্পষ্ট হৈ 2জন লোকৰ মৃত্যু হয়। জামগুৰিৰ আমলখিত ৰাজ্য কঁপাই যোৱা শুকাব এটা ঘটনা। বিদ্যুৎ স্পষ্ট হৈ স্বামী আৰু স্ত্ৰী গণেশ ৰাভা আৰু মঞ্জু ৰাভাৰ কৰুণ মৃত্যু ঘটে। পানী তোলা মটৰ মেৰামতি কৰি থকা সময়তেই বিদ্যুৎ স্পষ্ট হয় গণেশ ৰাভাৰ। স্বামীক বচাবলৈ যাওঁতে পত্নী মঞ্জু ৰাভাও স্পষ্ট হৈ মৃত্যু হয়। অত্যন্ত শোকাবহ ঘটনাৰ পিছতে অঞ্চলটোত কান্দোনৰ ৰোল সৃষ্টি হৈছে। জামগুৰিৰ আমলখিত ৰাজ্য কঁপাই যোৱা এটা শোকাবহ ঘটনা। আইচক্ৰীম খোৱাসকল এতিয়া হৈ যাওক সাৱধান, কিয়নো আইচক্ৰীমৰ নামত খাই আছে বৰবি। আইচক্ৰীম খোৱাৰ আগতে 100 বাৰ চিন্তা কৰক এতিয়াৰে পৰা। আইচক্ৰীমৰ নামত আপুনি খাই আছে বৰবি। মহানগৰী গুৱাহাটীত জ্যোতিকুছিৰ আইচক্ৰীম ফেক্টৰীৰ ভয়ংকৰ দৃশ্য। লেতেৰা কজ্জময় পৰিৱেশত বনোৱা হয় আইচক্ৰীম। শৌচাগাৰৰ কাষতে প্ৰস্তুত কৰা হয় এই আইচক্ৰীম। নেন্সি নামৰ আইচক্ৰীম ফেক্টৰীৰ ভয়ংকৰ কাণ্ড। জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনৰ নেতৃত্বত চলিছে অভিযান। কেমেৰাত আবদ্ধ আইচক্ৰীম ফেক্টৰীৰ কৰ্মময় ৰূপ। আইচক্ৰীম খোৱাৰ আগতে 100 বাৰ চিন্তা কৰক এতিয়াৰে পৰা। এই মুহূৰ্তৰ আনটো খবৰ, AIৰ বাবে কৰ্মহীন হ'বলৈ গৈ আছে শ্ৰমিক। AIৰ বাবে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব শ্ৰমিকসকলে। কোম্পানীসমূহে দিয়া কেইটামান অতিৰিক্ত টকাৰ বাবে শ্ৰমিকসকল হ'ব পাৰে কৰ্মহীন। শ্ৰমিকে কৰিব পৰা কাম ইতিমধ্যে AIৰ জৰিয়তে চলাইছে ডাঙৰ প্ৰস্তুতি, য'ত নিজৰ কামৰ শৈলী প্ৰেৰণ কৰাইছে ৰবট প্ৰস্তুতকাৰী কোম্পানীসমূহলৈ, যিটো মাধ্যমৰ জৰিয়তে ভৱিষ্যতে চাকৰিৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। ভাৰতৰ বিভিন্ন কাৰখানাত কৰ্মৰত শ্ৰমিকক তেওঁলোকৰ মোবাইলৰ কেমেৰা অন কৰি মূৰত বান্ধি কাম কৰিবলৈ দিছে। তাৰ পাছত শ্ৰমিকজনে কৰা কামবোৰৰ সকলো দৃশ্য ৰেকৰ্ড কৰা মোবাইল কেমেৰাত। অৱশেষত এই ভিডিঅ'সমূহ বিক্ৰী কৰা হয় বিভিন্ন AI লেব আৰু ৰবটিক্স কোম্পানীসমূহক। ইয়াৰ সহায়ত হিউমেনাইড ৰবটসমূহক মানুহৰ দৰে কাম কৰিবলৈ শিকোৱা হৈছে। শ্ৰমিকসকলে এই কামৰ বাবে প্ৰতি ঘণ্টাত 150 টকাৰ পৰা 300 টকা পৰ্যন্ত অতিৰিক্ত ধন লাভ কৰে, যিটো তেওঁলোকে দৈনিক অতিৰিক্ত ধন হিচাপে গণ্য কৰি এই কাম কৰি গৈ আছে। যিটো ব্যৱস্থা একমাত্ৰ কোম্পানীসমূহৰ নিজৰ লাভালাভৰ বাবে শ্ৰমিকসকলক এই কামত নিয়োগ কৰিছে। কাৰণ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু দক্ষতাক অতি কম মূল্যত কিনি ডেটা প্ৰডাক্টলৈ ৰূপান্তৰিত কৰিছে। তথ্য অনুসৰি ৰবটিক্স জৰিয়তে 2050 চনৰ ভিতৰত বিশ্বজুৰি প্ৰায় 100 কোটিৰো ৰবটে বিভিন্ন উদ্যোগত কাম কৰিব। আনহাতে নিয়োগৰ ক্ষেত্ৰত ই এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিব বুলি ইংগিত বিশেষজ্ঞৰ। স্বাধীনতা দিৱসৰ দিনাই কৰুণ ঘটনা ঘটে মৌচুমীৰ সৈতে। স্বাধীনতা দিৱসৰ আনন্দৰ মাজতে ৰাজ্যত শোকাবহ ঘটনাৰ সৃষ্টি হৈছে। ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু মৌচুমী খাতুন নামৰ এজন ছোৱালীৰ। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা তীব্ৰ বেগে স্কুটি আৰোহীৰ। গুৰুতৰভাৱে আহত আন এজন যুৱক। হৰবগৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।